ঐ খেলিবলৈ নাযাওঁ নেকি? তোক বিচাৰি বিচাৰি আমি নৈ পাৰলৈ আহিব লগা হ'ল। খেলাটো সদায় পাবি, আহচোন চাহি অকমান। ইমান মনোৰম দৃশ্য, পৰিৱেশটো কিমান ধুনীয়া চাচোন। ইয়াত বহি যেন চাই ৰৈয়ে থাকিম। আমি হ'লে টাউনত পাৰ্কলৈ যাওঁ, ৰেষ্টুৰেণ্টত যাওঁ। তইনো এই গাঁৱৰ এই নৈ পাৰত বহি কি পাবি কচোন? তই বুজি নাপাবি বিশাল, তহঁতি টাউনৰ মানুহ যে। তহঁতৰ সদায় টাউনখনেই ভাল লাগে। বজাৰ কৰিব পাৰ, মললৈ যাব পাৰ, পাৰ্কত যাব পাৰ, ৰেষ্টুৰেণ্ট যাব পাৰ। কিন্তু আমাৰ যে এই পৰিৱেশ, এই গাঁৱৰ সৰু দোকানত মটৰ, বুট, বাদাম ভাজা খোৱাৰ আনন্দই বেলেগ জাননে? তহঁতি যে স্পন, কাগজত বন্ধা বুট, মটৰ, বাদাম ভাজা, হাতত কিতাপ লৈ স্কুললৈ যোৱা, সেইখিনিতেই তহঁতি আছ আৰু। তাতকৈ আগবাঢ়িব পৰাই নাই। অকণমান ওলাই আহি চাবিচোন, টাউনখনত যে কিমান উন্নত। টাউনত থাকিলে যে কিমানখিনি সুবিধা পায় তহঁতি নেজান, কি বুজি পাবি? তহঁতি আমাৰ গাঁৱলৈ আহিবিচোন দুদিনমান থকাকে। তাৰপিছত কবি আমি যে কি সুন্দৰ জীৱন যাপন কৰি আছো, একদম বিশুদ্ধ। ঐ ইয়াক আৰু বুজাই লাভ নাই জান বিশাল। ব'ল আমি যাওঁগৈ। ইয়াক খেলিবলৈ মাতিবলৈ আহি ভুলহে কৰিলোঁ। তেনেকৈ কিয় কৈছ ৰাহুল? ময়ো খেলিম তহঁতৰ লগত, তহঁতি সেইটো ভুল নুবুজিবি। মই খেলিম নহয়, কিন্তু মই আবেলি পৰত আহি নৈ পাৰত বহি মনটো বহুত শান্তি লাগে জাননে? বহুত শান্তি লাগে মোৰ। ব'ল আকৌ, কথা পাতি থাকিলে দেৰি হ'ব নহয়। ব'ল। ব'ল এতিয়া আৰু কথা পাতি নাথাকো। বিশাল, ৰাহুল, ব'ল। হ'ব দে, ব'ল এতিয়া খেলোঁগৈ আমি। কথা পাতি থাকোঁতে সময়খিনি কিমান যে পাৰ হ'ল গমেই নেপালোঁ। সঁচাকৈ চাবলৈ গ'লে অমিতহঁতৰ গাঁৱৰ পৰিৱেশটো সঁচাকৈ মনোৰম, বৰ ভাল লগা। ইয়ালৈ আহি যেন বৰ শান্তি অনুভৱহে হয়। আমাৰ সেই তাৰ গাড়ী মটৰৰ শব্দ শুনি মোৰ কাণবোৰ যে ঘোলা হৈয়ে যায়। এনেকৈয়ে যেন নৈ পাৰতে বহি বহুত সময় পাৰ কৰি দিম তেনেকুৱা লাগে পাই। হ'ব ৰাহুল, তোৰ কথা মতেই আমি আজি নৈ পাৰখনেই ফুৰোঁ। পাৰিলে পথাৰৰ পিনেও যাম এপাক। চাবিচোন কিমান যে ভাল লাগিব। তাৰপিছত তহঁতি মোক কবি যি ক। তহঁতি মোৰ পিছে মই তহঁতক লৈ ফুৰিম। বৈ তয়ে আগত ধৰি ল, কাৰণ তইহে জানিবি কোন পিনেদি বাট আছে।